নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আমি যেতিয়া ৰেইকি, এক্সিছ বাৰ্ছ, EFT, শ্বেডো ৱৰ্ক, ব্ৰেইন ৱেভ, স্বৰ বিজ্ঞান বা আমি যেতিয়া ইনাৰ হিলিং প্ৰেক্টিছবিলাক কৰোঁ, তাত আমি কিছুমান কথা ভালকৈ গুৰুত্ব দিব লাগে। আমি নিজক দেখাত দেখি কৰিছোঁ নে প্ৰকৃতাৰ্থত মোৰ যি ইনাৰ হিলিং তাক মই কৰিছোঁ। এতিয়া বহু সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ কথাবিলাক কয়। বহুতে কয় যে এইবোৰৰ পৰা আপোনাৰ জীৱনৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব, জীৱনৰ পৰিৱৰ্তন হ'ব, সকলো আপুনি প্ৰাপ্তি কৰিব। কিন্তু আমি নিজে বিশ্বাস কৰি চোৱাটো দৰকাৰ। আপুনি যেতিয়া এই ধৰণৰ প্ৰেক্টিছবিলাক কৰে, ধৰি লৈছোঁ আপুনি এক্সিছ বাৰ প্ৰেক্টিছ কৰিছে, আপুনি আপোনাৰ জীৱনত মেৰিগোল্ড হোৱাটো স্বাভাৱিক কথা। কিন্তু আপুনি যদি সজাগ নহয়, আপুনি যদি কৰ্ম নকৰে, আপুনি যদি কৰ্মত বিমুখ হয় বা আপোনাৰ খংগখিনি যদি কৰ্মৰ বিমুখ হয়, তেতিয়াও কোনো ইফেক্টিভ নহয়। কিন্তু যদি আপুনি কণ্টিনিউৱাছ কৰ্ম কৰি আছে আৰু এই কাম কৰি থাকোঁতেই আপ এণ্ড ডাউন হৈ আছে, এই আপ এণ্ড ডাউনটো ষ্টেবল কৰিবৰ কাৰণে যদি আপুনি এক্সিছ বাৰ্ছ ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে ই মেৰিগোল্ড কৰে, ই আপোনাক ফল দিয়ে। ঠিক সেইধৰণে ৰেইকি যিসকলে কৰে, যিসকলে EFT কৰে, যিসকলে এই ধৰণৰ ইনাৰ হিলিংবিলাক কৰে, তেওঁলোকৰ জীৱনত মেৰিগোল্ড ষ্টাৰ্ট হয়। আমি সাধাৰণতে আমি আমাৰ মনটোৰ পৰা যি কামনা কৰোঁ, যেনেকৈ আমি আশা কৰোঁ, যি আমি জীৱনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক উন্নতি হওক, তাক আমি বিচাৰোঁ। এই ধৰণে আমি কামনা কৰোঁ যে আমাৰ জীৱনৰ যিবিলাক প্ৰাপ্তি, যেনেকৈ আমি সকলো মানুহে কি কৰোঁ, ধন প্ৰাপ্তি কামনা কৰোঁ, নিজৰ ৰিপুটেশ্যন অৰ্থাৎ যি আমাৰ মান সন্মান তাক আমি প্ৰাপ্তি কৰোঁ, নিজৰ যি প্ৰেম আৱেগ তাক আমি প্ৰাপ্তিৰ কামনা কৰোঁ, গুৰুৰ কৃপা আমি কামনা কৰোঁ। আমি কামনা কৰোঁ যে আমাৰ নিজৰ ঘৰখন ভাল থাকক বা ভালেই থাকক, আমাৰ সতি সন্ততিৰ দিশ ভাল হওক। আমি কামনা কৰোঁ যে আমাৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ হওক, আমাৰ স্বাস্থ্যৰ উন্নতি হওক। লগতে আমি কামনা কৰোঁ যে আমি এখন সুন্দৰ সমাজ লাভ কৰোঁ। এইখিনি আমাৰ জীৱনৰ এটা প্ৰয়োজনীয় বিষয়। এই প্ৰয়োজনীয় বিষয়বিলাক প্ৰাপ্তিৰ পিছতো আমি জীৱনৰ বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতি হোৱাটো আমি সদায়ে কামনা কৰোঁ। এক্সিছ বাৰ্ছ হওক বা ৰেইকি হওক বা EFT হওক বা এই ধৰণৰ যিবিলাক ইনাৰ হিলিং, যিবিলাক টেকনিক হয়, যিবিলাক আপুনি ব্যৱহাৰ কৰি আপুনি আপোনাৰ জীৱনটোক সঁচাকৈ মেৰিগোল্ড কৰিব পাৰে, তাৰ কাৰণে অভ্যাসৰ দৰকাৰ হয়। আপুনি অভ্যাস কৰিব লাগিব আৰু আপুনি আপোনাৰ জীৱনৰ যি প্ৰাপ্তি, তাৰ দিশত আপুনি গতি কৰিব পাৰিব। আপুনি প্ৰতিটো সময়ত অনুভৱ কৰিব, ৰিজাল্ট পাব। আপুনি ভাবিব, কেনেকৈ মোৰ লগত এনেকৈ ঘটি আছে, কিয় মেৰিগোল্ড ঘটি আছে, কিয় মই এনেকুৱা হৈছোঁ। কিন্তু এনেকুৱাওতো হয় যে বহু সময়ত পৰিস্থিতিৰ ফলত বা চিটুৱেশ্যনবিলাকৰ কাৰণে আপুনি কেতিয়াবা ডাইভাৰ্ট হৈ যায়, কেতিয়াবা আপুনি বিপদে গতি কৰে। কিন্তু আপুনি যিহেতু এই বিষয়ে জানে, এই বিষয়বিলাকৰ ওপৰত অভ্যাস আপুনি কৰে, গতিকে আপুনি তাক
পুনৰবাৰ আকৌ এটা নিজক ষ্টেবল কণ্ডিশ্যনত আনিব পাৰে। পুনৰ আপোনাৰ নিজৰ যি উদ্দেশ্য সেই দিশত আপুনি গতি কৰিব পাৰে আৰু আপুনি বিচৰাখিনি বা আপুনি আপোনাৰ জীৱনটোক লৈ যোৱাত আপুনি পুনৰবাৰ আপুনি আগবঢ়াই নিব পাৰে। সেইকাৰণে আমি এই ধৰণৰ অভ্যাসবিলাকৰ জৰিয়তে আমাৰ জীৱন মেৰিগোল সাধন কৰিব পাৰোঁ, জীৱনটোক আমি চেঞ্জ কৰিব পাৰোঁ। যিসকল বিদ্যাৰ্থী যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ মনটো ষ্টেবল হোৱাটো দৰকাৰ। তেওঁলোকে জীৱনটোক সুন্দৰকৈ আগবঢ়াই নিবৰ কাৰণে বহুখিনি শক্তি থকা দৰকাৰ তেওঁলোকৰ। আৰু তেতিয়া ৰেইকি এক্সিছ বাৰে তেওঁলোকক হেল্প কৰে। যিসকল উদ্যোগী বা যিসকল ইণ্ডাষ্ট্ৰী কৰিছে, বিজনেছ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণেও এটা বহুত ষ্টেবল কণ্ডিশ্যনত তেওঁলোক লৈ আহে। মানসিকভাৱে তেওঁলোকক ষ্টেবল কৰাই দিয়ে। ঠিক সেই ধৰণে আমি নিজৰ ঘৰখন চলাবৰ কাৰণেও যিসকল গৃহিণী তেওঁলোকে সেই ধৰণে ষ্টেবল কণ্ডিশ্যনত হোৱাটো দৰকাৰ। নহ'লে বহু সময়ত বহু ভুল হয়। আৰু এগৰাকী গৃহিণীয়ে যেতিয়া ঘৰখনত ষ্টেবল মেইনটেইন নকৰে তেতিয়া ঘৰখনলৈ এটা নিগেটিভনেছ আহে। সেইকাৰণে ঘৰৰ মহিলাসকলৰ কাৰণে ই অতি গুৰুত্বপূৰ্ণ। ঠিক সেই ধৰণে যিসকল লোকে জীৱনৰ বিভিন্ন কৰ্মৰ মাজত ব্যস্ত হৈ আছে, চাকৰি কৰি আছে, ব্যৱসায় কৰি আছে, তেওঁলোককো জীৱনত ষ্টেবল হোৱাটো দৰকাৰ। আৰু জীৱনৰ বৃদ্ধা অৱস্থাটো অতি গুৰুত্বপূৰ্ণ। এইখিনি সময়ত আমাৰ যি অস্থিৰতা বা এইখিনি সময়ত আমাৰ যি নিগেটিভনেছ অহাটো অতি স্বাভাৱিক কথা। কাৰণ আমি নিগেটিভবিলাক বহুত সময় দেখা পাওঁ, নিগেটিভবিলাক আমি ফেচ কৰোঁ। গতিকে এইখিনি স্বাভাৱিক কথা। সেইখিনি সময়তো ৰেইকি এক্সিছ বাৰে আপোনাক ইমান ষ্ট্ৰং কৰি ৰাখে যে আপুনি আপোনাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য আপুনি পাহৰি নাযায়। পুনৰবাৰ আপুনি জি উঠে, পুনৰবাৰ আপুনি চেষ্টা কৰে আৰু নিশ্চিত ৰূপত আপুনি যি মেৰিগোলবিলাক হয় তাক আপুনি অনুভৱ কৰে। আৰু এয়া এনেকুৱা নহয় যে কোনোবা এটা ধৰ্মক প্ৰক্ৰিয়াৰ বিপৰীতে বা অপজিতে নহয়। হিন্দু ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম, মুছলমান বা অন্য যিকোনো সম্প্ৰদায়ৰ মানুহেই ইয়াক অনুকৰণ কৰিব পাৰে। কাৰণ এয়া ধৰ্মীয় বিষয়টোক কেতিয়াও ডাইভাৰ্ট নকৰে, ধৰ্মীয় বিষয়টোক ডিষ্টাৰ্ব নকৰে। এই বিষয়টোৱে আপোনাৰ যি মানসিক ষ্টেবিলিটি, আপোনাৰ শাৰীৰিক যি ষ্টেবিলিটি, যি স্থিৰতা তাক বৃদ্ধি কৰে আৰু জীৱনটোক এক সুন্দৰতম দিশত গতি কৰাই লৈ যায়। বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপুনি উন্নতিৰ শিখৰলৈকে কৰিব পাৰে। সেইকাৰণে আমি এই ধৰণৰ অভ্যাসবিলাক আমি ৰাখিব লাগে। এই অভ্যাসবিলাকে সঁচা অৰ্থত আপোনাৰ নিজৰ লগতে আপোনাৰ ছাৰাউণ্ডিঙত থকা মানুহখিনিৰ জীৱন পৰিৱৰ্তন কৰে। আপুনি সুস্থিৰ হৈ থাকে, আপোনাৰ শাৰীৰিক অৱস্থা সুস্থিৰ হৈ থাকে, আপোনাৰ জীৱনৰ যি লক্ষ্য উদ্দেশ্য তাক আপুনি বুজি পায় আৰু তাক আপুনি সুন্দৰকৈ উদযাপন কৰে। অনাৰ্থক, অনাৱশ্যক ভয়, খং, ৰাগ এইবোৰৰ পৰা আপুনি পৰিত্ৰাণ পায় আৰু জীৱনটোৰ যিবিলাক চেলেঞ্জ তাক আপুনি পুনৰবাৰ মুখামুখি হয়, তাক আপুনি ফাইট কৰে, তাৰ লগত আপুনি যুঁজে। সেইকাৰণে আমাক অফুৰন্ত শক্তিৰ দৰকাৰ। অফুৰন্ত শক্তিক পাবৰ কাৰণে আমি এই বিষয়বিলাকত নলেজ ল'ব লাগে, ষ্টাডি কৰিব লাগে আৰু আমি শিকিব লাগে। যদি আপুনি ভাবে যে আপোনাৰ জীৱনত ইয়াক ব্যৱহাৰ কৰোঁ, আপোনাৰ জীৱনত লগাওঁ, জীৱনত যদি মেৰিগোল কিবা কৰোঁ, সাৰ্থক দিশত নিজৰ জীৱনটোক লৈ যাওঁ বা এই নিগেটিভনেছবিলাকৰ পৰা, অস্থিৰতাৰ পৰা, বিভিন্ন খেলি মেলিৰ পৰা আঁতৰি
আপুনি নিজৰ জীৱনটো সুন্দৰময় কৰিম ভাবিছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ কাৰণে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আপুনি তাক অভ্যাস কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।